হয়, আজি 23 জুন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজি পুণ্যতিথি। আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল আৰু পঞ্চতীৰ্থ মণ্ডলৰ যৌথ উদ্যোগত হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে। আমাৰ লগত এই বিষয়বোৰ কাৰ্যকৰী বিষয়বোৰ ব্যক্তিসকল আছে, কথা পাতিম। হয়, আজি আমাৰ জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ পূৰ্ণ মৃত্যু তিথি আৰু এই পূৰ্ণ মৃত্যু তিথিটো আমি সমগ্ৰ ভাৰতবৰ্ষই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই বলিদান দিৱস হিচাপে পালন কৰা হয়। আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ দেশৰ লগতে আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডলেও এই দিৱসটো আমি বলিদান দিৱস হিচাপে আজি ইয়াতে পালন কৰিছোঁ। আৰু আমাৰ সকলো ফালৰ পৰা আমাৰ কাৰ্যকৰ্তাবিলাক আহিছে আৰু আমি উলহ মালহেৰে আজি এই পবিত্ৰ দিনটো আমি পালন কৰিছোঁ। আমি যদি সোধোঁ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ত্যাগ আৰু আদৰ্শৰ বিষয়ে অতিকৈ চমুকৈ দুষাৰ ক'ব লাগে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আছিল বংগৰ এজন বাঘ। বংগৰ মানুহে তেওঁ বাঘ বুলি কয়। তেওঁ বিদেশত পঢ়া শুনা কৰিও তেওঁ স্বদেশৰ প্ৰেমৰ কাৰণে স্বদেশলৈ উভতি আহিছিল। তেওঁ জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী পায়ো তেওঁ মন্ত্ৰীত্ব ত্যাগ কৰিছিল। তেওঁ সদায় চাইছিল যে অবিভক্ত হৈ থাকক ভাৰতখন, যাৰ ক্ষেত্ৰত আজি তেখেতৰ ত্যাগৰ কাৰণে আজি কাশ্মীৰৰ পৰা 370 হাতা হৈছে আৰু দেশখন একত্ৰিত হৈ আছে। গতিকে এইখিনি মই চমু কথা কৈছোঁ যে আকৌ বহলাই ক'ব লাগিলে আমাৰ বহু ক'ব লগা ব্যক্তি আছে, গতিকে তেওঁলোকে ক'ব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা ডাঙৰীয়াক আৰু আছে পঞ্চতীৰ্থ মণ্ডল বিজেপিৰ সভাপতি ডাঙৰীয়া। আমি তেখেতৰ সৈতে কথা পাতিম। কি ক'ব আজি এই মুহূৰ্তত? হয়, আজি আমাৰ এই 23 জুন তাৰিখটো আমাৰ বলিদান দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজি আমি ইয়াতে হাজো মণ্ডল আৰু আমাৰ পঞ্চতীৰ্থ মণ্ডলৰ যৌথভাৱে আমি এই বলিদান দিৱসটো অতি উলহ মালহেৰে শান্তিপূৰ্ণভাৱে পালন কৰিছোঁ। ইয়াতে আমাৰ দুইটা মণ্ডলৰ প্ৰায় কাৰ্যকৰ্তাই উপস্থিত হৈছিল। ধন্যবাদ। হয়, আজি 23 জুন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজি পুণ্যতিথি। আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল আৰু পঞ্চতীৰ্থ মণ্ডলৰ যৌথ উদ্যোগত হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে। আমাৰ লগত এই বিষয়বোৰ কাৰ্যকৰী বিষয়বোৰ ব্যক্তিসকল আছে, কথা পাতিম। হয়, আজি আমাৰ জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ পূৰ্ণ মৃত্যু তিথি আৰু এই পূৰ্ণ মৃত্যু তিথিটো আমি সমগ্ৰ ভাৰতবৰ্ষই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই বলিদান দিৱস হিচাপে পালন কৰা হয়। আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ দেশৰ লগতে আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডলেও এই দিৱসটো আমি বলিদান দিৱস হিচাপে আজি ইয়াতে পালন কৰিছোঁ। আৰু আমাৰ সকলো ফালৰ পৰা আমাৰ কাৰ্যকৰ্তাবিলাক আহিছে আৰু আমি উলহ মালহেৰে আজি এই পবিত্ৰ দিনটো আমি পালন কৰিছোঁ। আমি যদি সোধোঁ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ত্যাগ আৰু আদৰ্শৰ বিষয়ে অতিকৈ চমুকৈ দুষাৰ ক'ব লাগে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আছিল বংগৰ এজন বাঘ। বংগৰ মানুহে তেওঁ বাঘ বুলি কয়। তেওঁ বিদেশত পঢ়া শুনা কৰিও তেওঁ স্বদেশৰ প্ৰেমৰ কাৰণে স্বদেশলৈ উভতি আহিছিল। তেওঁ জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী পায়ো তেওঁ মন্ত্ৰীত্ব ত্যাগ কৰিছিল। তেওঁ সদায় চাইছিল যে অবিভক্ত হৈ থাকক ভাৰতখন, যাৰ ক্ষেত্ৰত আজি তেখেতৰ ত্যাগৰ কাৰণে আজি কাশ্মীৰৰ পৰা 370 হাতা হৈছে আৰু দেশখন একত্ৰিত হৈ আছে। গতিকে এইখিনি মই চমু কথা কৈছোঁ যে আকৌ বহলাই ক'ব লাগিলে আমাৰ বহু ক'ব লগা ব্যক্তি আছে, গতিকে তেওঁলোকে ক'ব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা ডাঙৰীয়াক আৰু আছে পঞ্চতীৰ্থ মণ্ডল বিজেপিৰ সভাপতি ডাঙৰীয়া। আমি তেখেতৰ সৈতে কথা পাতিম। কি ক'ব আজি এই মুহূৰ্তত? হয়, আজি আমাৰ এই 23 জুন তাৰিখটো আমাৰ বলিদান দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজি আমি ইয়াতে হাজো মণ্ডল আৰু আমাৰ পঞ্চতীৰ্থ মণ্ডলৰ যৌথভাৱে আমি এই বলিদান দিৱসটো অতি উলহ মালহেৰে শান্তিপূৰ্ণভাৱে পালন কৰিছোঁ। ইয়াতে আমাৰ দুইটা মণ্ডলৰ প্ৰায় কাৰ্যকৰ্তাই উপস্থিত হৈছিল। ধন্যবাদ।